আজি নলবাৰীত পঞ্চায়তৰ কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠান সম্পন্ন। নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৪ নম্বৰ হাতীনমাটি গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সভাগৃহত ধৰ্মীয় ৰীতি নীতিৰে অনুষ্ঠিত হয়। অনুষ্ঠানত অতিথিৰূপে অংশগ্ৰহণ কৰে ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰ নলবাৰী মণ্ডলৰ সভাপতি নন্দলাল চৰকাৰ, জিলা পৰিষদৰ সদস্য মিনি ডেকা কলিতা। আজিৰ অনুষ্ঠানত সভাপতিত্ব কৰে ৪ নম্বৰ হাতীনমাটি গাঁও পঞ্চায়তৰ সভাপতি শুক্লেশ্বৰ ৰাজবংশীয়ে। লগতে পঞ্চায়ত সভাপতি শুক্লেশ্বৰ ৰাজবংশীয়ে কয় যে আমাৰ এই পঞ্চায়তখন নতুন গাঁৱত অন্তৰ্ভুক্ত হৈছে বা পঞ্চায়তৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি যাম। ভাৰ ল'লেই নহ'ব, ৰাইজৰ সমস্যা সমাধান কৰাৰ চেষ্টা কৰিব লাগিব আৰু আমি সদায় চেষ্টা কৰিম ৰাইজৰ ওচৰত থাকি ৰাইজৰ অভাৱ অভিযোগ যিকোনো প্ৰকাৰে সমস্যা সমাধান কৰাৰ কাৰণে আমি প্ৰয়াস কৰিম। পঞ্চায়ত সভাপতি হিচাপে মই এটাই বিচাৰিছোঁ, মানে যিখিনি আমাৰ আঁচনি ৰূপায়ণ হ'ব সেইখিনি আমি ৰাইজৰ ওচৰত থাকি ৰাইজৰ আস্থা বিশ্বাস তুলিবলৈ চেষ্টা কৰিম। সদায় ৰাইজৰ মাজত থাকি পঞ্চায়ত কাৰ্যভাৰেই নহয় কাম কাজৰ প্ৰতিটো আমি দিহা পৰশৰ মাজত আলোচনা কৰি পঞ্চায়তত আগবাঢ়িম। নতুনকৈ এখন গাঁও অন্তৰ্ভুক্ত হ'ল কাশিমপুৰকে ধৰি সেইটো অঞ্চলতো বিভিন্ন সমস্যা আছে, কি ক'ব? নিশ্চয় থাকিব। যিহেতু আমাৰ নতুনকৈ সংলগ্ন হৈছে কাশিমপুৰ ৰেভিনিউ ভিলেজ, জনসংখ্যাও বহুত আছে তাত, যে অলপ হ'লেও স্পেচিয়েল তাত তাই চাব লাগিব। যিখিনি পাৰি পঞ্চায়তৰ ফালৰ পৰা অকল এখন গাঁৱেই নহয় 3খন ৰেভিনিউ ভিলেজ আমাৰ মাজত পঞ্চায়ত কাশিমপুৰক কেন্দ্ৰ কৰিয়ে আমি 3খন গাঁও ৰুদ্ৰৰত্নবৰগুছি, হাতীনমাটি, কাশিমপুৰ 3খন গাঁৱৰ মাজতে সমন্বয় সদায় ৰাখিব বিচাৰিম আৰু বিশেষ নকওঁ এইখিনিয়ে কৈ আপোনাক ধন্যবাদ জনাই সামৰণি মাৰিছোঁ। ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ। আমাৰ যোৱা ইলেকশ্যনতো সঁহাৰি পাবলৈ সক্ষম হৈছিলোঁ বা আমাৰ যিখিনি আমি আজিও যিখিনি সঁহাৰি পাইছোঁ, গতিকে আমিও ৰাইজৰ লগত থাকি আমাৰ চৰকাৰী আঁচনিসমূহ ৰাইজৰ মাজত থাকি ৰূপায়ণ কৰিবলৈ আমি চেষ্টা কৰিম। ৰাইজৰ যথেষ্ট সঁহাৰি আছে। যোৱা ইলেকশ্যনত যিদৰে তেখেতসকলে আমাক আগবঢ়াই দিছে, আমিও আমাৰ তেখেতসকলৰ প্ৰতি কৰণীয়খিনি কৰি যাম। আজি এই চেনেলৰ জৰিয়তে আপোনালোকক প্ৰথমে ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ আপোনালোকে দেখিছে আমি কিমান ষ্ট্ৰং টিম ৪ নম্বৰ হাতীনমাটি গাঁও পঞ্চায়ত। ইতিমধ্যে আমাৰ মিনি ডেকা আহি আমাৰ মাজত উপস্থিত হৈছে। মণ্ডল সভাপতি চৰকাৰ ডাঙৰীয়া আমাৰ লগত সহযোগ কৰিছে। আমি ভাবোঁ যে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ এখন পঞ্চায়ত আমি উপহাৰ দিম। গাঁৱে গাঁৱে গৈ গলি গলি যাতে কোনো ডেভেলপ ৰৈ থাকিব নোৱাৰে তাৰ ব্যৱস্থাটো কৰাৰ কাৰণে আমি নিশ্চয় প্ৰয়াস কৰিম আৰু আপোনালোকৰ সহায় সহযোগ আমি তাত বিচাৰিছোঁ। আৰু আগন্তুক দিনতো যাতে এনেকৈ 5 বছৰ চলি যাই থাকে আৰু 4 নম্বৰ হাতীনমাটি গাঁও পঞ্চায়ত যি কাশিমপুৰখন অন্তৰ্ভুক্ত হৈছে আমি স্বাগতম জনাইছোঁ নলবাৰীলৈ। আৰু এই চেগতে প্ৰত্যেককে আমি সুস্বাস্থ্য কামনা কৰিছোঁ আৰু প্ৰত্যেকে লগে ভাগে যাতে আগুৱাই যাব পাৰোঁ। এখন সুন্দৰ সফল সেই অটল বিহাৰী বাজপেয়ীৰ স্বপ্ন সেউজীয়া এখন 4 নম্বৰ হাতীনমাটি গঠন কৰিব পাৰোঁ, তাৰ আমি নিশ্চয় প্ৰয়াস কৰিম।